আকৌ নতুন প্ৰভাত। যিহেতু এতিয়া সময় যিহেতু হাওনীয়া কচু, আহিনীয়া কচু, টেকেলীয়া কচু বা মুখীয়া কচু ৰোৱা সময়। যিহেতু মাঘৰ বিহু কাৰ্যসূচী সামৰণি মাৰি এতিয়া কচু খুলি মৰাত, কচু ৰোৱাত ব্যস্ততা। যিহেতু খাবলৈও নহয়, বিকিবলৈও নহয়, সঁচলৈ বুলিহে কৰিছোঁ। এয়া আচলতে মানুহৰ ঘৰত হাওনীয়া কচু, আহিনীয়া কচু বা টেকেলীয়া কচু বা মুখীয়া কচু বা ঘেঁহু কচু থাকিব লাগে। বস্তু হওক নহওক খেতি পাতিব লাগে, কৰিব লাগে। কচু খুলি কেনেকৈ মাৰিছোঁ হয়তো দেখি আচৰিত হ'ব। ভুল ভ্ৰান্তি আপোনালোকে চাব আৰু ভুল ভ্ৰান্তি হ'বও পাৰে। ক'ৰবাত কচু খুলি মাৰোঁতে হয়তো দ বাম সৰু ডাঙৰ হ'ব পাৰে, বহল ঠেক। গতিকে কেনেকৈ কচু খুলি মৰা হৈছে, কেনেকৈ ধৰি লওক কচু ৰোৱা হৈছে, ঘাই কেনেকৈ ৰোৱা হৈছে, টেপু কেনেকৈ ৰোৱা হৈছে, ঘাই কেইটাকৈ দিয়া হৈছে, টেপু কেইটাকৈ দিয়া হৈছে, এই গোটেইখিনি ডিটেইলছ দেখুৱাবলৈ গৈ আছোঁ। যিহেতু আজি আমি দুইটা ককাই ভাই মিলি এনেকৈয়ে আমি কচু ৰোৱাত ব্যস্ততা হৈ আছোঁ। বাৰু যিয়ে নহওক, আপোনালোকৰ মাজত এষাৰি পবিত্ৰ বাণী আমি সেৱাহে ধৰিব বিচাৰিছোঁ। বোলে কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি কমাই পৰিক্ষ নিজান। বোলে আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিতান। যিহেতু এতিয়াও সময় বোলে হাওনীয়া কচু, আহিনীয়া কচু ৰোৱা, আৰু হাওনীয়া কচু, আহিনীয়া কচু এই ধৰণে ৰুই গৈছোঁ আৰু নৰাই ঢাকি গৈছোঁ। সৰ্বপাতখিনি মাৰ্জনা কৰি গোবিন্দ কৃপা কৰিব প্ৰাৰ্থনা। ঔ হৰি ঔ ৰাম। কৃষ্ণ কৃষ্ণ হৈছে আৰু। এই ধৰণে আচলতে ভাইটিয়ে কচু খুলি মাৰি গৈছে আৰু মই কচু ৰুই গৈছোঁ। নিশ্চয় দেখিছে। যিহেতু এতিয়া কচু ৰোৱা সময় হৈ গ'ল, এই ধৰণে আচলতে কচু খুলি মাৰি কচু ৰুই যোৱা হৈছে। যিহেতু এয়া হ'ল হাওনীয়া কচু। আৰু এই ধৰণে আচলতে 360 টকীয়া এখন প্ৰকাণ্ড কোৰ লৈ কচু খুলি মাৰি থকা হৈছে। এখেত মোৰ জ্যেষ্ঠ ভাতৃ। আৰু টেপুৰ কাৰণে এই ধৰণে আচলতে কচু খুলি মৰা হৈছে। এইটো আচলতে ইয়াত টেপু ৰোৱা হৈছে, আৰু ঘাইৰ কাৰণে অকণমান বেলেগ পদ্ধতিত কচু খুলি মৰা হৈছে। নিশ্চয় দেখিছে। আহি আছে আকৌ নতুন প্ৰভাত। গতিকে ভিডিঅ'টো চাই কমেণ্ট, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ধৰণে আচলতে এতিয়া বৰ্তমান কচু ৰোৱাত ব্যস্ততা হৈ আছোঁ।